সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েল UST-লৈ। মই পংকজ ৰবি। আমি আজি ক্লাছ 12 ফিজিক্সৰ প্ৰথম চেপ্টাৰটোৰ 6 লেকচাৰটোৰ ওপৰত ডিছকাছ কৰিম, য'ত আমি ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড এণ্ড ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ ওপৰত, মানে বিদ্যুৎ ক্ষেত্ৰ আৰু বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ ওপৰত। চ' আৰম্ভণিতে সকলোকে জনাওঁ যে কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টাচ কৰি দিবা, যাতে আমাৰ প্ৰতিটো ভিডিঅ' তোমালোকে পাই থাকা। চ' আজি আমি ষ্টাৰ্ট কৰোঁ ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে। চ' ইলেক্ট্ৰিক ফিল্ড ষ্টাৰ্ট কৰাৰ আগতে মই এটা এক্সাম্পল কনচিডাৰ কৰোঁ, যিটো সকলোৱে তোমালোকে জানা। ছাপ'জ আমি এডাল চুম্বক কনচিডাৰ কৰিছোঁ, তো ডেট ইজ কি, এইটো চাউথ প'ল, এইটো নৰ্থ প'ল। তাৰ ওচৰত যদি আমি এডাল চুম্বক বেলেগ আনো, ডেট ইজ কি ছেম প'লত আনিছোঁ। যদি ছেম প'ল ওচৰলৈ আনে কি হ'ব, প'লছকেইটা যদি ছেম হয় তেনে মাজত কি হ'ব, ৰিপালচন হ'ব। যদি অপ'জিট প'ল লৈ আনো তেনে মাজত কি হ'ব, এট্ৰেকশ্যন হ'ব। গতিকে এই ৰিপালচন আৰু যোনটো এট্ৰেকশ্যন হৈছে, সেইটো কিন্তু এটা নিৰ্দিষ্ট ৰেঞ্জলৈকে হ'ব। ইয়াৰ কি হৈছে, এটা নিৰ্দিষ্ট ৰেঞ্জলৈকেহে ই এট্ৰেক্ট বা ৰিপালচন কৰিব পাৰিব। সেই ৰিজনটোকে, সেই যোনটো ৰেঞ্জলৈকে এট্ৰেকশ্যন বা ৰিপালচন কৰিব পাৰিব, সেইটোকে আমি চিম্পলি কি বুলি ক'ব পাৰোঁ, ফিল্ড, ডেট ইজ ক্ষেত্ৰ। মানে ই এটা নিৰ্দিষ্ট ৰেঞ্জৰ বাহিৰত ই কিন্তু এট্ৰেক্ট বা ৰিপালচন কৰিব নোৱাৰা হৈ যাব। ঠিক আছে। যদি আৰু এটা এক্সাম্পল কনচিডাৰ কৰোঁ, ঠিক আছে। ছাপ'জ আমি কি কৰিছোঁ, মুভিজটো চায়ে থাকা, ঠিক আছে। এটা ডন আছে, ডন এটাৰ কি থাকে, নিৰ্দিষ্ট এটা এৰিয়া থাকে। সেই এৰিয়াটো সি কি হয়, ৰজা টাইপৰ, ঠিক আছে। মানে তাত কোনোবা যদি আহে নাহে বা ইয়াৰ পৰা কোনোবা ওলাই গৈছে, চব সি নলেজ কি ৰাখে, কি হৈ আছে কি নাহোৱা সেই এৰিয়াটোত, ঠিক আছে। ঠিক তেনেদৰে যদি বাহিৰৰ পৰা কোনোবা আহি পিনি ইয়াত দখল কৰিব বিচাৰে, তেতিয়াহ'লে ই কি কৰিব, সি গম পাই যাব। গম পোৱাৰ লগে লগে কি কৰিব, সেইখিনি যোনে দখল কৰিব আহিছে তাক কি কৰিব, ইয়াৰ পৰা খেদা দিব, ঠিক আছে। একদম চিম্পুলকৈ হ'ব হা। মানে যদি খেদা নিদিয়ে তেতিয়া কি হ'ব, উল্টা এহেঁতি আহি পিনি কি হ'ব, ইয়াত ৰাজত্ব কৰি ল'ব, ইয়াৰ ইফেক্টটো কি হৈ থাকিব, নাইকিয়া হৈ থাকিব। ঠিক তেনেদৰে এই এক্সাম্পলটোক যদি আমি কনচিডাৰ কৰোঁ চাৰ্জৰ ক্ষেত্ৰত, যদি এটা আমি চাৰ্জ লৈছোঁ, ঠিক আছে। এতিয়া কি হৈছে চোৱা, ইলেক্ট্ৰিক ফিল্ড ক্ষেত্ৰত কি হয়, ইলেক্ট্ৰিক চাৰ্জে ইয়াৰ চাৰিওফালে এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে, যেতিয়া নেকি বেলেগ এটা ইলেক্ট্ৰিক চাৰ্জ যদি সেই স্পেচটোত থাকে, তেতিয়া ই কি হৈছে গম পাই যাব, আৰু গম পোৱাৰ লগে লগে সেই চাৰ্জটোৰ ওপৰত কি কৰিব, ফ'ৰ্চ টেক কৰিবলৈ ষ্টাৰ্ট কৰি দিব। চ' ডেট মিনছ আমি যদি আৰু এটা চাৰ্জ কনচিডাৰ কৰিছোঁ, ছাপ'জ ডেট ইজ কি কিউ নট চাৰ্জ, ঠিক আছে। এইটো কি হয়, এটা পইণ্ট চাৰ্জ হয়, ঠিক আছে। পইণ্ট চাৰ্জ, সৰু পইণ্ট চাৰ্জ, তাক আমি কি বুলি কওঁ, টেষ্ট চাৰ্জ বুলিও কওঁ দেই, টেষ্ট চাৰ্জ বুলিও কওঁ। আৰু ইয়াৰ কি হ'ব, যোনটো ষ্ট্ৰেংথ হ'ব, ইণ্টেনচিটি ষ্ট্ৰেংথটো কি হ'ব, বহুত কম হ'ব। মানে এনেকুৱা হৈছে, এই ক্ষেত্ৰত যদি চোৱা, এই ডনটোৱে এহেঁতৰ ওপৰত কি হৈছে, যেতিয়া এহেঁতি গম পাই গ'ল ডনটোৱে কি হয়, এহেঁতক খেদিব, কিন্তু এহেঁতিওতো সোমাবলৈ ট্ৰাই কৰিব। গতিকে ই যিদৰে এহেঁতক খেদিবলৈ ট্ৰাই কৰিব, ইও সোমাবলৈ ট্ৰাই কৰিব। গতিকে ইফেক্টটো দুইফালৰ পৰাই থাকিব, কিন্তু ইয়াত এহেঁততকৈ এই ডনটো কি হৈছে, ইফেক্টটো বেছি হ'ব, তেতিয়া এহেঁতি ওলাই গুচি যাব, সোমাব নোৱাৰিব। কিন্তু এহেঁতি এনেকুৱা নহয় যে এহেঁতৰ ইফেক্টটো নাথাকিব। ঠিক তেনেদৰে যেতিয়া ইয়াৰ ক্ষেত্ৰত কিউ নটৰ ক্ষেত্ৰত কনচিডাৰ কৰোঁ, তেতিয়া ইউ কি হয়, সোমাবলৈ চাব মানে সেই এৰিয়াটোত, ঠিক আছে। কিন্তু কিউ ইফেক্টটো যদি বেছি হয়, ই সোমাব নোৱাৰিব। এতিয়া যদি মই ষ্টেটমেণ্টটো চাব কওঁ, যদি ডেফিনেশ্যনটো চাবলৈ যাওঁ, ডেফিনেশ্যনটো মানে কি ক'ব বিচাৰিছে, যে ইলেক্ট্ৰিক ফিল্ড ইজ দ্য এনভাইৰনমেণ্ট ক্ৰিয়েটেড বাই এ ইলেক্ট্ৰিক চাৰ্জ in the space around it, such that if any other charge is present in that area, it will come to know and exert a force act on this charge q naught, ঠিক আছে। মানে কি কৈছে, দ্য ৰিজন এৰাউণ্ড এ চাৰ্জ আপ টু হুইচ, যিটো এটা নিৰ্দিষ্ট ৰেঞ্জলৈকে কি হ'ব, এই বস্তুটো থাকিব, ইনফ্লুৱেঞ্চটো থাকিব। গতিকে ই সোমোৱাৰ লগে লগে ই কি কৰিব, তাক খেদা দিব, এটা ফ'ৰ্চ দিব, এক্ট কৰিব। চ' ডেফিনেশ্যন যদি চাব যাওঁ কি হ'ব, the region around a charge up to which influence of a charge upon another charge exists is called simply what, electric field, ঠিক আছে। একদম চিম্পুলকৈ ল'বা, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। এতিয়া আমি কি কৰিম, ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথৰ বিষয়ে ডিছকাছ কৰিম। ডেট ইজ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ কি হয়, ডেট ইজ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য। এতিয়া ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বুলিলে কি বুজায়, যে যিকোনো এটা চাৰ্জ, এতিয়া আমি সেই একেটা এক্সাম্পলে কনচিডাৰ কৰিছোঁ, যে যিকোনো এটা পইণ্টত, ছাপ'জ আমি এই কিউ নট চাৰ্জ যিটো আছে, এই কিউ নট চাৰ্জটোৰ ওপৰত কিমান ফ'ৰ্চ এক্ট কৰিব, ঠিক আছে। এই কিউ চাৰ্জে কিমান ফ'ৰ্চ এক্ট কৰিব, তাক যদি আমি লিখিবলৈ যাওঁ,
তেতিয়াহ'লে চিম্পলি কি হৈ যাব F ইজ ইকুৱেল টু চিম্পলি কি হ'ব কিউ নট ডট ই বুজি পাইছে কি কৈছে মানে কি ক'ব বিচাৰিছে চোৱা আৰু ইয়াৰ পৰা মই এনেকৈও লিখিব পাৰোঁ হা কি হ'ব F বাই কিউ নট মানে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইজ ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ নিচিনা বুজাইছে মানে কি কৈছে যিকোনো এটা পইণ্টত এট এনি পইণ্ট হা যিকোনো এটা পইণ্টত যদি কিউ নট চাৰ্জটোৰ ওপৰত এফ ফ'ৰ্চ এক্ট হয় যদি এফ ফ'ৰ্চ এক্ট হয় তেতিয়া ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইজ গিভেন বাই চিম্পলি ই ইজ ইকুৱেল টু এফ বাই কিউ নট ঠিক আছে মানে এট এনি পইণ্ট ইফ এফ ফ'ৰ্চ এক্স অন এ চিষ্টেম দেন ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইজ গিভেন বাই হোৱাট ই ইজ ইকুৱেল টু এফ বাই কিউ নট এতিয়া যদি চাওঁ ফ'ৰ্চৰ ইউনিট কি আছিলে নিউটন হয়নে আৰু চাৰ্জৰ ইউনিট কি কুলম ঠিক আছে গতিকে সদায় ইউনিট কি নিউটন পাৰ কুলম মনত ৰাখিবা আৰু নিউটন পাৰ কুলম যোনটো ইউনিট এইটো বহুত দৰকাৰী হা মানে ফিজিক্সৰ ক্ষেত্ৰত ইউনিট ইজ ভেৰি ইম্পৰ্টেণ্ট ছাপ'জ কথা এটা কৈছোঁ দেই মোক সুধিলে তোমাৰ নামটো কি মই ক'লোঁ কি পংকজ তো এনেকুৱা সেই সময়ত সেই তাত কি হ'ব বহুত পংকজ থাকিব পাৰে ক্লাছৰুমটোৱে ধৰি লওঁ তেতিয়া তুমি কেনেকৈ গম পাবা পংকজ বুলি ক'লে চবেইটো হাত দাঙিব সেই ক্ষেত্ৰত কি হ'ব নিৰ্দিষ্ট নহ'ব গতিকে মই কি ক'ব লাগিব সেই পংকজ বুলি কোৱাৰ লগতে কি ক'ব লাগিব মই নিজৰ নিৰ্দিষ্ট টাইটেলটো ক'ব লাগিব ডেট ইজ কি ৰবি যেতিয়া মই পংকজ ৰবি বুলি ক'ম মানে মই নিৰ্দিষ্ট নিজকে সূচাই দিছোঁ ডেট মিনছ কি হৈছে এই ইউনিটটোৱে কাক কৈছে সেইটো একদম নিৰ্দিষ্টকৈ বুজাই দিয়ে গতিকে এইটো বহুত দৰকাৰী ঠিক আছে গতিকে ইউনিট মানে তোমালোকৰ টাইটেলটো নিচিনা এই দিলে নহ'ব সদায় মনত ৰাখিবা ফিজিক্সৰ ক্ষেত্ৰত ঠিক আছে এতিয়া কি হৈছে চোৱা এতিয়া যদি চাওঁ এতিয়া যোনটো আমি চাৰ্জ কনচিডাৰ কৰিছিলোঁ প্লাছ কিউ আৰু ইফালে আমি কি কৈছোঁ টেষ্ট চাৰ্জ কিউ নট চাৰ্জ কৰিছিলোঁ ছাপ'জ তেহেঁতৰ মাজৰ ডিষ্টেঞ্চটো আমি কি ধৰিছোঁ আৰ হয়নে এতিয়া ইফ এ চাৰ্জ কিউ নট ইজ প্লেচড এট এ ডিষ্টেঞ্চ অফ আৰ ফ্ৰম চাৰ্জ কিউ দেন এ ফ'ৰ্চ এক বিটুইন ডেম সেই ফ'ৰ্চটো আমি যোনটো কৈছিলোঁ কি হ'ব কুলম ফ'ৰ্চ চ' কুলম ফ'ৰ্চৰ এক্সপ্ৰেশ্যন কি আছিলে এফ ইজ ইকুৱেল টু 1/4 এপচাইলন নট কিউ নট বাই আৰ স্কোৱাৰ আৰু ইন টাৰ্মছ অফ যদি মই ভেক্টৰ লিখোঁ কি হ'ব 1/4 এপচাইলন নট কিউ নট বাই আৰ স্কোৱাৰ ইনটু আৰ কেপ হয় এতিয়া মোক লাগে কি ইণ্টেনচিটি অফ ইলেক্ট্ৰিক ফিল্ড যদি মই ইণ্টেনচিটি অফ ইলেক্ট্ৰিক ফিল্ড চাওঁ তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটো কি আছিলে জাষ্ট পাই গৈছোঁ ডেট ইজ কি দিছ ওৱান মানে কি হ'ব ই ইজ ইকুৱেল টু কি এফ ভেক্টৰ ডেট ডিভাইডেড বাই কিউ নট যদি মই এফ ভেক্টৰ গোটেই ৰুলটো ইয়াত পুট কৰি দিওঁ কি হ'ব 1/4 এপচাইলন নট কিউ নট বাই আৰ স্কোৱাৰ আৰ কেপ ডেট ডিভাইডেড বাই কি কিউ নট এই কিউ নট কি হ'ব কাট খাই যাব ফাইনেল এক্সপ্ৰেশ্যন কি থাকিব 1/4 এপচাইলন নট কিউ by r square into r cap that is E vector হয়নে সো এটো কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এক্সপ্ৰেশন যদি তাক মই স্কেলাৰ ফৰ্মত কনসিডাৰ কৰো কি হ'ব 1/4 pi epsilon q by r square এতিয়া চোৱা এটা কথা মন কৰিবা ঠিক আছে যে ইমানখিনি কৰিলো কিন্তু তোমালোক একদম ইজিকে মনত কেনেকৈ থাকিব যেনিবা ডাইৰেক্ট লিখিব লাগে ইমান বুটো আমি কৰিয়ে পাইছো ডাইৰেক্ট লিখিবলৈ এটা বস্তু তোমালোকে মনত ৰাখা যদি মই ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো চাওঁ ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো কি আছিলে F is equal to 1/4 epsilon q naught by r square আৰু ইলেক্ট্ৰিক ফিল্ডৰ যদি কনসিডাৰ কৰো কি 1/4 epsilon naught q by r square ডিফাৰেন্স কি ইয়াত q naught আছে ইয়াত কি হয় q naught টো নাই ঠিক আছে তোমাৰ ভেক্টৰ ক্ষেত্ৰটো একেটাই কি হ'ব সিম্পলি r কেপটো থাকিব খালি q naught টো কি হ'ব নে থাকিব ঠিক আছে এটো ফ'ৰ্চৰ এটো কি হয় ইলেক্ট্ৰিক ফিল্ডৰ ঠিক আছে সো এটো হ'ব কিবা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এক্সপ্ৰেশন আমাৰ এটো বহুত দৰকাৰী টপিক তোমালোকৰ ফ'ৰ্চ আৰু ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটো ডিউ টু এ পইণ্ট চাৰ্জ এটো আমি কি বুলি ক'ব পাৰো যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ বুলি তোমালোকক খুদে ইকুৱেশ্যনটো হা উলিয়াবলৈ এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হা এই বস্তুটো বহুত দৰকাৰী হয় ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ দিয়ে ডিউ টু এ পইণ্ট চাৰ্জ আমি পইণ্ট চাৰ্জ কোনটো কনসিডাৰ কৰিছিলো সিম্পলি দ্যাট ইজ আমাৰ কি আছিলে এইটো পইণ্ট চাৰ্জ বা টেষ্ট চাৰ্জ তো তোমালোকে যদি বুজি পোৱা ভিডিওটো বুজি পাইছা নিজৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত যিমান পাৰা শ্বেয়াৰ কৰিবা হা ঠিক আছে সো মই ডেফিনেশ্যনটো অলৰেডি কৈছিলো এইখিনিও অলৰেডি এবাৰ কৈ গৈছো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি at any point is defined as কি কৈছে force acting on a unit positive charge placed at that point at any point f force যদি q naught ওপৰ এক কৰে is equal to f by q naught newton per coulomb ঠিক আছে
যদি দুটা চাৰ্জ কি ৱৰ্কিংটোৰ মাজত ডিষ্টেঞ্চটো যদি r হয় ফ'ৰ্চ গিভেন বাই এইটো চ' ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যনটো কি আমি ফাইনেলি দিছোঁ ঠিক আছে চ' আজি ভিডিঅ'টো আমি ইমানদৰে সামৰণি মাৰিছোঁ তো তোমালোকে যিমান পাৰা নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে সকলোৰ মাজত পাই গৈ যাতে তো আজিলৈ ইয়াকে কৈ সামৰিছোঁ